লোকে গান শুনি থাকতে গৈছে ইয়াতে মাইক আনিছে बोला 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 यार ৰাতিপুৱা আৰম্ভণি কৰিছোঁ উঠি মোচাহাৰা কৰিলোঁ কৰি গাটো ধুইছোঁ ধুই ইমান ঠাণ্ডা লাগিছে অকণমান ৰ'দটো ওলাইছে তো সেয়া বাহিৰলৈ আহিছোঁ আৰু বাকীবিলাক মানুহজনৰ ল'ৰাটো উঠাই নাই ইমান ঠাণ্ডা লাগিছে সঁচাকৈ আজি বিহুৰ দিন অলপ পিছতে যাম বাৰু ভেলাৰ ওচৰলৈ তো শ্বেয়াৰ কৰিম চাব আপোনালোকে জাজনী আৰু মই একেলগে যাম মাও যাব চাগে একেলগে তো সকলোৱে উঠিছে নিজৰ নিজৰ কামবিলাক কৰি আছে আৰু বিহুৰ সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ আজি 14 তাৰিখ হয় আৰু সেয়া ভাল লাগিব প্ৰত্যেক বছৰে আমাৰ ভেলা বনোৱা হয় কিন্তু এই বছৰ বনোৱা ন ভাগিৰ দেৱৰ এজনৰ ল'ৰা এটা জন্ম পাইছে সেইকাৰণে এইবাৰ ভেলা লগাব নোৱাৰিম দূৰৰ পৰাই চাব লাগিব তো অলপ বেয়া লাগিছে বাৰু যি নহওক পৰিৱেশটো শ্বেয়াৰ কৰিম চাব আপোনালোকে আৰু ৰ'দটো অকণমান ৰ'দটো আহিছে তো সেইকাৰণে অকণমান থিয় হৈছোঁ আকৌ এবাৰ বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ ৰাতি বহুত দেৰি হ'ল শুওঁতে ওচৰতে ডিজে লগাই থৈ দিছে গোটেই ৰাতি শুব পৰা নাই এতিয়া চকুটো একেবাৰে বেয়া লাগিছে এতিয়া গাটো বেয়া লাগিছে 3টামান বজাত শুইছোঁ চাগে অকণমান 3টাৰ পৰা 6:30লৈ 6:30ত উঠিছোঁৱে বাৰু দুইখিনি সময় শুইছোঁ আৰু সেয়া যি নহওক বিহু বুলি আৰু ফূৰ্তি কৰিছে এদিন এতিয়া পাকঘৰলৈ যাওঁ চাহ বনাওঁ সকলোৱে গা ধোৱা হোৱাৰ পিছত সকলোকে চাহ দিব লাগিব পিঠা লাড়ুৰে আৰু বলক শ্বেয়াৰ কৰি যাম চাব আপোনালোকে সঁচাকৈ গাঁৱৰ পৰিৱেশটো চাবলৈ খুব ভাল লাগিছে আৰু ৰাতিপুৱাৰ যে উঠাৰ লগে লগে একেবাৰে কুঁৱলীৰে ভৰি আছিলে বগা হৈ আছিলে ৰ'দটো কোমলকৈ ওলাইছে বাৰু বলক আজিৰ দিনটো আৰম্ভণি কৰোঁ এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰলৈ গৈ ৰেডি হওঁগৈ কাৰণ যিহেতু ভেলা পুৱাব যাব লাগিব তো সেইকাৰণে এতিয়া এইদৰে ঘৰলৈ গৈ আছোঁ আমি এতিয়া যাবলৈ ওলালোঁ এয়া মঠৰ ঘৰলৈ আমাৰ ইফালে আচলতে মেজিক মঠ বুলি কোৱা হয় তো সেইকাৰণে সেয়া ওলাইছোঁ কাপোৰ পিন্ধি মানুহজন ভাইটি গ'ল এতিয়া ভাই বোৱাৰী আৰু মই জাজনী আৰু মই আমি দুটা গৈ আছোঁ তাই ওলাই অহা নাই মই অকণমান ৰ'দত থিয় হৈছোঁ বহুত ঠাণ্ডা লাগিছে আমি দুইজনী গৈ আছোঁ এতিয়া পথাৰৰ মাজত ভেলা পুৱাবলৈ আমি ৰাজহুৱা মঠ পুৱাবৰ কাৰণে এইদৰে গৈ আছোঁ জাজনীৰ মই আৰু আহি পালোঁ দেউতাহঁত আগতীয়াকৈ আহিছে বাৰু আৰু আচলতে বহুতকেইটা সৰু সৰু বনোৱা হৈছে দুটা জ্বলাইছে আগতীয়াকৈ আৰু আমি আহি পোৱাতে অকণমান দেৰিয়ে হ'ল তো সেয়া পৰিৱেশটো শ্বেয়াৰ কৰিছোঁ আৰু এয়া ডাঙৰ মঠটো জ্বলাব এইটো বছৰে কৰা হয় আৰু ইয়াতে নাম প্ৰসংগ হ'ব অকণমান দেৰিকৈ আমি যিহেতু এইবাৰ শৰাই দিয়া নহয় আমাৰ তো সেইকাৰণে আমি অকল মঠকেইটা পুৱাই কিনে যাম বুলি ভাবিলোঁ আৰু গাঁৱৰ মানুহখিনিক দেখাইছোঁ সকলোকে আচলতে আমাৰ এইফালে মহিলাসকলে শৰাই লৈ অহা যায় যিহেতু আমাৰ জাজনী এইবাৰ প্ৰথম বিহু পাইছে তো সেইকাৰণে আমি দুটা আগতীয়াকৈ আহিলোঁ শৰাই দিয়া নহয় যিহেতু আমি দিব নাপায় এইবাৰ তো সেইকাৰণে আমি আগতীয়াকৈ আহিলোঁ আৰু আচলতে এয়া পুৰুষসকলে আহে ইয়ালৈ মহিলাসকল অকণমান দেৰিকৈ আহে শৰাই লৈ এইখিনি আমাৰ গাঁৱৰ ভাগিৰ গোটেইখিনি মানুহ মিক্স হৈ আছে সকলোৱে ফটো উঠিছে খুব ভাল লাগিছে এয়া দাদা সন্মুখৰজন আমাৰ ভাগিৰে দাদা হয় তো এইবিলাক আচলতে গোটেইবিলাক মানুহে লগ লাগি নাম প্ৰসংগ কৰিব অকণমান দেৰিকৈ এতিয়া ভেলা পুৱাবৰ কাৰণে আহিছে আৰু এই ছাগলীটো ইয়াতে মঠৰ যিকেইটা মঠ বনোৱা ল'ৰা আছে সেইকেইটাক দিছে খাবৰ কাৰণে বহুত বেয়াও লাগিছে বাৰু ন এনেকুৱা ইয়াতে দান দিয়া হয় বহুত বস্তু তো এনেকৈ ছাগলীটো দান দিছে ইয়াতে তো সেয়া ল'ৰাবিলাকে খানা খাব উৰুকাৰ ৰাতি খানা খাই ভেলা বনোৱা ল'ৰাকেইটাৰ খুব দেৰি হ'ল সেইকাৰণে সিহঁতে ৰখি আছে আচলতে মঠটো জ্বলাবৰ কাৰণে এইদৰে সকলোৱে খেৰ লৈ কিনে আৰু আমাৰ এইফালে আচলতে মঠত মালা দিয়া হয় এনেকৈ ফুলৰে আচলতে বহুত নিয়ম নীতিৰে পালন কৰা হয় আমাৰ ইয়াতে মঠ জ্বলোৱাটো তো সেয়া মালা পিন্ধাই দিছে মঠকেইটাক মঠ বনোৱা ল'ৰাকেইটাক আচলতে ইয়াতে খানা দিয়া হ'ব ৰাতিলৈকে আৰু সেইকাৰণে ইয়াতে আচলতে তাহাঁতক ৰখি থকা গৈছে যিহেতু খানা খাই বহুত দেৰি হৈ গ'ল বাৰু তো এতিয়া সকলোৱে এনেকৈ খেৰ লৈছে ল'ৰাখিনি আহি পালে বনোৱা তো এনেকৈ গোটেইখিনি খেৰ লৈ এতিয়া মঠটো সকলোৱে জ্বলাব সঁচাকৈ এই পৰিৱেশটো চাবৰ কাৰণে খুব ভাল লাগে বহুত মানুহে ভাল পায় আমিও ভাল পাওঁ সেইকাৰণে আমি আগতীয়াকৈ আহি কিনে পৰিৱেশটো চাইছোঁ
গলা তোমার কাপড়ত পড়বে পারে দে बोला 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 यार पर बोला ए बिजनेस खागोले মদটো বহুত সোনকালে জ্বলি গ'ল আচলতে যিহেতু আজিকালি মদ বনোৱা গাঁওবিলাকত ল'ৰাবিলাক নাথাকেই বাৰু চবেই বাহিৰে বাহিৰে ঘূৰি থাকে তো যিখিনি ইয়াৰে স্থায়ী মানুহ আছে সেইখিনি এনেকৈ বনাইছে যে সেইটো বহুত ধন্যবাদৰ কথা যিহেতু আজিকালি সকলোৱে বাহিৰত নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে তো সেইকাৰণে খুব সুন্দৰকৈ বনাইছে আৰু চালক গোটেইখিনি শ্বেয়াৰ কৰিব নোৱাৰিলোঁ কাৰণ জুইটো বহুত সোনকালে আহি পালে তো এনেকৈ মদটো গোটেই পুৰি গ'ল একেবাৰে তাপ লাগি গৈছে গাত বহুত ভাল লাগিল বাৰু তাৰপিছতে আমি এনেদৰে অকণমান ৰখিলোঁ ইয়াতে ফটা জোতা ল'লোঁ সকলোৱে শ্বেয়াৰ কৰিলোঁ কথা পাতিলোঁ গাঁৱৰ মানুহখিনিৰ লগত সকলোৱে ৰাজনীৰ লগতো চিনাকি হ'ল যিহেতু এইবাৰে প্ৰথম তাইৰ তো এনেকৈ গোটেইখিনি মানুহ লগ লাগিছে ইয়াতে সঁচাকৈ পৰিৱেশটো চাবৰ কাৰণে খুব ভাল লাগে আৰু বাকীকেইটা মঠ ইয়াতে আচলতে পিছদিনাখনে 1 তাৰিখে জ্বলোৱা হ'ব তো সেইকাৰণে আমি গুচি আহিলোঁ ইয়াৰ পৰা বাকীকেইটা মঠ আৰু অহাকাইলৈ জ্বলাব অহাকাইলৈ আহিব লাগিব তো এনেকৈ আমি এতিয়া মঠৰ জাগাৰ পৰা ঘৰলৈ গৈ আছোঁ কাৰণ বহুতো প্ৰগ্ৰেম আছে আৰু চাহ খাব লাগিব একো নোখোৱাকৈ আহি কিনে এয়া ল'ৰাটো সেৱা কৰিবলৈ ল'লে দেউতাকে কৰিলে অলৰেডি মা আৰু দেউতা সেৱা কৰিম বুলি সময় নহলতা জোতা খুলবে সময় নহল আনফালে মা দেউতাক ভাইটি আৰু জাজনীও সেৱা ল'বলৈ কাৰণে এনেদৰে আহিছে আৰু সেয়া জাজনী কাপোৰো দিলে বাৰু বিহু বুলি যিহেতু এইবাৰ বিহু পাইছে এনেকৈ সেৱা লৈছে দুটাই আৰু সেইবাৰ মই সেৱা ল'ব নাপালোঁ বেয়া লাগিছে অকণমান যি নহওক বাৰু এনেকৈ বিহুৰ কাপোৰ দিলে আৰু ল'ৰাটো একেবাৰে কাপোৰ বিচাৰি আছে দিছে আগতীয়াকৈ তাক আমাকো সেৱা ল'লে জাজনী আৰু ভাইটিয়ে তো সেয়া আমাকো একোখন এনেকৈ চাদৰ দিছে তাকে বোলো আমাৰ একো দিয়া নহ'ল বাৰু হঠাতে হ'ল যিহেতু এনেকুৱা তো যি নহওক বাৰু তো এয়া চাদৰখন অকণমান দেখাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বগা চাদৰ মন্দিৰত গ'লে পিন্ধিব পৰা যাব তো এনেকৈ তাৰপিছত কাপোৰ কানি সলাই ল'লোঁ যিহেতু একো খোৱা নাই 11টা বাজি গৈছে এয়া প্ৰথমতে আমি চাহে খালোঁ সকলোৱে লগ লাগি এনেকৈ বহিছোঁ ৰ'দত তাৰপিছতে আকৌ এঠাইলৈ যাম বুলি ভাবিছোঁ এনেদৰে গোটেইখিনি বহিছোঁ আজি পৰিয়ালটোৰ লগত সঁচাই বহুত ভাল লাগিল তাৰপিছতে চাহ তাহ খাই আকৌ ভাতটো খালোঁ খাই কিনে ওলাই আহিলোঁ আহি কিনে এতিয়া গৈ আছোঁ ফুৰিবৰ কাৰণে গোটেই পৰিয়ালটো আচলতে ভাইটি আৰু ভাই বোৱাৰী যিহেতু নাথাকে তাহাঁতক বহুতো মানুহে নিমন্ত্ৰণ দি আছিল আগৰ পৰা তো আমি আহিলোঁ পেহীহঁতৰ ঘৰলৈ পেহীহঁতৰ ঘৰটো দেখা নাছিলে তো সেইকাৰণে লৈ আহিলোঁ জাজনীক আৰু এয়া পেহীহঁতৰ পিছফালে আহিছোঁ গোটেই সৰিয়হৰ খেতি কৰিছে খুব ভাল লগা এটা পৰিৱেশ ইয়াতে ভাবিছোঁ এটা ৰিলছ বনাম বুলি কিন্তু সেয়া সময় হয় যদিও কাৰণ বহুত সময়ৰ ভিতৰত আমি 3-4 ঘৰমান মানুহ যাব লাগিব যিহেতু এদিনৰ ভিতৰতে আৰু অলৰেডি আমাৰ আহোঁতে 1টা বাজি গৈছে তো বাৰী পিছফালে আহিছোঁ আৰু পৰিৱেশটো চাবৰ কাৰণে খুব ভাল লাগে গাঁৱৰ পৰিৱেশটো সঁচাকৈ বহুত ভাল লগা এটা পৰিৱেশ এয়া সৰিয়হৰ খেতিখিনি খুব ধুনীয়া হৈছে ফুলিলে আৰু বেছি খুব পৰিমাণে ভাল লাগিব ন তো এনেকৈ নতুনকৈ উঠি আহিছে আচলতে পেহীটো ঘৰ চৰ সম্পূৰ্ণ হোৱা নাই বেছি দিন হোৱা নাই 2 বছৰমান হৈছে উঠি আহা ইয়াতে তো সেনেকৈ আৰু পুখুৰীটো মাছ আছে তাৰপিছত আমাক চাহ দিলে চাহ নাখাওঁ বুলি কৈছোঁ যিহেতু ঘৰত ভাত খাই আহিছোঁ তথাপিতো আৰু ইমান দিনৰ মূৰত আহা বুলি ক'লে এনেই আৰু কথা বনে যি নহওক বাৰু এনেকৈ লাড়ু পিঠা দিছে চাহ দিছে লাল চাহ খাম বুলি কোৱা কাৰণে লাল চাহে বনাই দিছে খুব ভাল লাগিছে চাহখিনি খাই তাৰপিছত আমি পেহীহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এঘৰ আলহীৰ ঘৰত যাব লাগিব এনেকৈ সেইকাৰণে ইয়াতে অকণমান আমি তামোল চামোল খাই বাটত কথা পাতিলোঁ ঘৰৰ মানুহখিনিক লগ পালে বহুতো কথা ওলাই ন তাৰপিছত আকৌ গাড়ীখন ষ্টাৰ্ট দিলে আমি গৈ আছোঁ এতিয়া আৰু এঘৰ আলহীৰ ঘৰত ভাইটি আৰু ভাই বোৱাৰীক লৈ কিনে এনেদৰে এয়া আহি পালোঁ তাহাঁতৰ ঘৰো এয়া ৰাজহাঁহকেইটা যে মানুহক চাই থাকে তো এয়া ভণ্টিজনী তাহাঁতৰ ঘৰত আহিলোঁ এতিয়া আহি কিনে বহিলোঁ বহু বছৰৰ মূৰত আহিলোঁ বাৰু বহু দিন হ'ল অহাই নাছিলোঁ মাতি আছিল
আছিলে তো সেয়া আজি আহিছোঁ ভাল লাগিছে তো এনেকৈ চাহ দিলে তাহাঁতৰ ঘৰতো চাহ নাখাওঁ বুলি কোৱাৰ পিছত তাৰপিছত জেতুকা আছে যিহেতু জেতুকাৰ ঠানি কেইটামান লৈ যাম বুলি ভাবিলোঁ জেতুকা আচলতে ভৰি চৰি কেতিয়াবা পানী খাই যে লগাবৰ কাৰণে খুব ভাল নখত লগাবৰ কাৰণে ভাল বহাগ বিহুত লগাব লাগে সেইকাৰণে এইবাৰ ইয়াৰ পৰা জেতুকা নিয়ে ৰুম বুলি ভাবিছোঁ এয়া দাদা হয় দাদাটো কাটি দিছে এনেদৰে আমাক জেতুকাৰ ঠানি তো ঘৰত যাই দেউতাই ৰুই দিব বাৰীত তো এনেকৈ লৈছোঁ জেতুকা পাতো দিব খুজিছিল কিন্তু পাত আৰু লগাবৰ এতিয়া সময় নহয় বিহুৰ সময় যিহেতু বিভিন্ন কাম থাকিব ঘৰত এনেই যাব সেইকাৰণে পাতটো নলালোঁ আমি ঠানি ল'লোঁ ঘৰত গ'লে কেতিয়াবা ল'ম তাৰপিছত এয়া আমি খোৱা লোৱা কৰি এনেদৰে ওলালোঁ এতিয়া আমি আকৌ ঘৰলৈ যাম বুলি ভাবি বিহুৰ দিনটো খুব ভাল লাগিল আৰু এয়া ভণ্টিজনী খুব মৰম লগা তাক দেখিবলৈ খুব ধুনীয়া সঁচাকৈ আজি এনেকৈ আমাৰ বিহুৰ দিনটো সম্পূৰ্ণ হ'ল